ফাইনেলি বন্ধুসকল আজি দিনটোতে অৰুণোদয় আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোক যিসকল মহিলাই আপোনালোকে ইমান দিনে অৰুণোদয় আঁচনি টকা লাভ কৰি আহিছিলে, তো বন্ধুসকল আপোনালোকে যদি এতিয়া এই মাহত যদি আপোনালোকৰ অৰুণোদয় আঁচনি টকা সোমোৱা নাই, অৰ্থাৎ আপোনালোকে জানে যে আপোনালোকৰ প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰে, অৰ্থাৎ আপোনাৰ চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ অৰুণোদয় আঁচনি 1250 টকা প্ৰদান কৰে। যদি বন্ধুসকল আপোনালোকৰ এই মাহত সেই টকা লাভ কৰা নাই, যদি আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই, তো বন্ধুসকল আপোনালোকে এতিয়া কি কৰিব লাগিব, তো বন্ধুসকল তাৰ ওপৰত বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে কি কাৰণে আপোনালোকে সেই টকা সোমোৱা নাই, তো আপোনালোকে এতিয়া কি কৰিব লাগিব, তো তাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকে সেই অৰুণোদয় আঁচনি টকা কিয় লাভ কৰা নাই, বন্ধুসকল আপোনালোকে এতিয়া কি কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে যিকোনো চৰকাৰী আঁচনি আপোনালোকক যেতিয়া নেকি চৰকাৰে আপোনালোকৰ একাউণ্টলৈ পঠিয়ায়, তো তেতিয়া আপোনালোকক DVD মাধ্যমেৰে প্ৰেৰণ কৰে। তো তেনে ক্ষেত্ৰত বন্ধুসকল আপোনালোকৰ এটা চৰকাৰৰ আপোনালোকৰ এটা প্ৰচেছ থাকে। তো বন্ধুসকল যদি সেই প্ৰচেছত কিবা টেকনিকেল ইছ্যু হয়, তো তেতিয়া বন্ধুসকল আপোনালোকৰ যিকোনো আঁচনি টকা লাভ কৰিব হ'লে আপোনালোকে 2-3 দিন ৱেইট কৰিবলগীয়া হয়। অৰ্থাৎ তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ কিছুমান টেকনিকেল প্ৰব্লেম হ'ব পাৰে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকৰ যোনটো নেকি অৰুণোদয় আঁচনি টকা আপোনাৰ 10 তাৰিখে লাভ কৰে, যদিও চৰকাৰে 10 তাৰিখে আপোনালোকলৈ একাউণ্টলৈ পঠিয়াইছে, তো বন্ধুসকল আপোনালোকৰ 2-3 দিন লাগিব পাৰে। তো তেনে ক্ষেত্ৰত আপোনালোকে ৱেইট কৰিব লাগিব। আৰু যদি বন্ধুসকল আপোনালোকৰ 3-4 দিনৰ ভিতৰতো যদি আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ নকৰে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া কি কৰিব। তো বন্ধুসকল তেতিয়া আপোনালোকে এটা কাম কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে যোনটো বেংকতে আপোনালোকৰ বেংক একাউণ্ট খোলা আছে, অৰ্থাৎ আপোনালোকৰ অৰুণোদয় আঁচনি টকা যোনটো বেংক একাউণ্টত সোমায়, তো বন্ধুসকল আপোনালোকে এবাৰ বেংকলৈ যাব লাগিব। তো বেংকত গৈ আপোনালোকে আপোনালোকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টত কি প্ৰব্লেম আছে, আপোনালোকে একাউণ্টটোত কিবা EKYC কৰিবলগীয়া হৈ আছে নেকি। তো যদি বন্ধুসকল আপোনালোকে EKYC কৰিবলগীয়া আছে, তো তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ নকৰিব। তো সেইটো কাৰণে যদি আপোনালোকে EKYC কৰিবলগীয়া হৈ আছে, আপোনালোকে EKYC কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে চাব আপোনালোকৰ একাউণ্টত সেই অৰুণোদয় আঁচনি ধন তো আপোনালোকে লাভ কৰিবই। তো বন্ধুসকল যোনটো খবৰ আহিছে, এনেধৰণৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে আপোনালোকে সেই অৰুণোদয় আঁচনি টকাটো লাভ কৰোঁতে অলপ দেৰি হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে 2 দিন ৱেইট কৰক। আৰু যদি বন্ধুসকল আপোনালোকে 2-3 দিন ৱেইট কৰাৰ পাছতো যদি আপোনালোকে একাউণ্টত লাভ নকৰে, আপোনাৰ বেংকত গৈ আপোনালোকে এবাৰ চাওক যে আপোনাৰ একাউণ্টটো কি হৈ আছে, অৰ্থাৎ KYC কৰিবলগীয়া হৈ আছে নেকি।